প্ৰথম কথা হৈছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰি আছে। ৰাইজৰ যি দুৰৱস্থা তাৰে পৰা উঠাই অনাৰ কাৰণে যিমানখিনি চেষ্টা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি আছে। যোৱা বছৰৰ প্ৰায় আমি 43,000 আমি ৰেচন কাৰ্ড বিতৰণ কৰিবলৈ সক্ষম হৈছিলোঁ বিজনী সমষ্টিত, আৰু এইবেলিও আমি প্ৰায় 10,000 হিতাধিকাৰীক ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছোঁ। আৰু কিছু ৰেচন কাৰ্ড হয়তো আমাৰ তেনেকুৱা হিতাধিকাৰী থাকি গৈছে যিটো আমাৰ তেওঁলোকে পাবলগীয়া। মই সেইটো মাননীয় মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ লগত কথা পাতিছোঁ, আৰু কিছু আমি পাবলৈ সক্ষম হ'ম। 3-4 হাজাৰ আমি যদি পাই যাওঁ, আমাৰ স্থায়ী সমস্যা সমাধান, যিখিনি সমস্যা আছে স্থায়ীভাৱে সমাধান হৈ যাব। মই আশা ৰাখিছোঁ নিশ্চয়কৈ আমাৰ জনসাধাৰণে এই যি সুবিধা, এই সুবিধা লৈ যথেষ্টখিনি উপকৃত হ'ব, আৰু আমি নিজেও এজন জনপ্ৰতিনিধি হিচাপে ৰাইজৰ হকে কাম কৰি পেলাই নিজকে ধন্য অনুভৱ কৰিম। তো মই আশা কৰিছোঁ যে আমাৰ এই সমস্যাখিনি অকল এই সমস্যা নহয়, বিভিন্ন সমস্যা আমাৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত সমাধান হৈছে আৰু হ'ব, সেই আশা মই নিশ্চয়কৈ ৰাখিছোঁ। ধন্যবাদ।